প্লাটুন নম্বৰ 1 68 বেটেলিয়ন SSB নেতৃত্ব বহন কৰিছে SI GD পংচং কংসা আৰু অভিবাদন গ্ৰহণ কৰিছে আজি অনুষ্ঠানৰ মুখ্য অতিথি প্লাটুন নম্বৰ 4 আসাম ফৰৱাৰ সজাই জিলা কাৰ্যবাহিনী নেতৃত্ব বহন কৰিছে SI কম্পিউটাৰ নিকুমণি বৰাই অসম চৰকাৰ মাননীয় মন্ত্ৰী শ্ৰীযুত কেশৱ মহাজনক ক্ৰিয়াই লংকা মহাবিদ্যালয় নেতৃত্ব বহন কৰিছে ৱাৰ্ডেন ফ্ৰান্সিয়ে আমি আমাৰ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত আৰু কাৰ্য ব্যৱস্থাসমূহে সমাজৰ প্ৰতিটো শ্ৰেণী তথা অংশৰ লোককে স্পৰ্শ কৰিছে ৰাজ্যখনৰ আন্তঃগাঁথনিৰ ব্যাপক উন্নয়ন সামাজিক নেটৱৰ্ক শক্তিশালীকৰণ অৰ্থনৈতিক বুনিয়াদ সবলীকৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিচক্ষণ নেতৃত্ব দূৰদৰ্শী চিন্তা পৰিকল্পনা আৰু দৃঢ় সংকল্পৰে আমাৰ চৰকাৰখনে বিগত 3 বছৰত অসমক দেশৰ এক শ্ৰেষ্ঠ ৰাজ্যৰ ঠাইলৈ উন্নতি কৰিবলৈ নিৰন্তৰ আন্তৰিক প্ৰয়াসত ব্ৰতী হৈ আছে প্ৰবল ইচ্ছা শক্তি আৰু কৰ্মোদ্যমৰ কুশল বিতৰণ সাংস্কৃতিক ঐতিহ্য আৰু চহকী ইতিহাসৰ উপযুক্ত সংৰক্ষণ সংবৰ্ধনকে ধৰি বিভিন্ন খণ্ডত চৰকাৰখনে সমান্তৰাল এটা উল্লেখযোগ্য কথা আৰু গুৰুত্বপূৰ্ণ বিষয় আজি অসমখন ৰাজ্যখন উন্নয়নৰ দ্ৰুতগতিত আগবাঢ়িছে আপোনালোকৰ ওচৰতে জাগিৰোডত আজি সিদিনা